So hello students, আজি আমি আৰম্ভ কৰিব গৈছো লেসন নাম্বাৰ 2 লেসনটো নাম হ'ল সেটস আৰু সেটসৰ অলৰেডি আমি ভিডিও কমপ্লিট কৰি পেলাইছো আৰু আজি আমি ডিসকাস কৰিব গৈছো ইয়াৰ এক্সাম্পলস কিটা সো আমি কন্টিনিউ কৰো সো স্টুডেন্টস এতিয়া আমি কৰিব গৈছো এক্সাম্পল 1 আৰু এক্সাম্পল 1 ৰ আমি কোৱেশ্চন নাম্বাৰ 1 2 আৰু 3 টো কৰিম ঠিক আছে আৰু তাৰ পিছত বাকিটা কোৱেশ্চন কৰিম So first question কি আছে হেতু বুজাৰ আগত আমি প্ৰথমে এই পাৰ্ট কিটা বুজি লব লাগে ইউনিয়ন অফ সেট আৰু ইন্টাৰসেকশন অফ সেট ইন আসামিজ সংহতিৰ মিলন আৰু সংহতিৰ ছেদন ঠিক আছে সো এইকিটা অলৰেডি আমি জানো আৰু তোমালোকে যদি এটো বেছিকে জানিব বিচাৰা তেন্তে মোৰ প্ৰিভিয়াস ভিডিও কিটা চাব পাৰা তাতে মই লস অফ সেটৰ বিষয় এটা ভিডিও বনাইছো পুৰা কমপ্লিট লস যিমান আছে সেটৰ গুটেকিটাৰ বিষয় ভিডিও বনাই দিছো তাতে ইউনিয়ন ইন্টাৰসেকশন একিটা আমি ডিসকাস কৰা আছে তোমালোকে এটো প্লেলিষ্টৰ গৈ পেলাই চাই লব পাৰা ঠিক আছে বা মোৰ চেনেল ম্যাথছ উইদাউট ফিয়াৰ সাৰ্চ কৰিলে তোমালোকে এটো পাই যাবা ঠিক আছে সো এতিয়া চোৱা প্ৰথমে ইউনিয়ন অফ সেট A ইউনিয়ন B এটো আমাক কি বুজাইছে যে x এটা সংহতি সো x ইজ এ সেট x এটা সংহতি যেতে x A পৰা আহিব বা x b ৰ পৰা আহিব ঠিক আছে এতে কি ওয়ার্ড ইউজ কৰা হৈছে অর তে ইউনিয়ন যেতে আহিব তেতে আমি অর ইউজ কৰিম ঠিক আছে তো এটো হৈ গল ইয়াৰ এক্সপ্ৰেশন যে a ইউনিয়ন b তো আমি এনেকে এক্সপ্ৰেস কৰি পাৰো ঠিক আছে এটা চোৱা যদি তোমাক দি দিয়ে যে x belongs to a union b যদি x a union b বিলং কৰি আছে তেন্তে এটো আমি এনেকে লিখিব পাৰো যে x belongs to a or x belongs to b ঠিক আছে কিন্তু যদি আমাক এটো ক্যান্সেল দি দিয়ে যে x does not belongs to a union b তেন্তে আমি এটো কি লিখিম যে x does not belongs to a সো ইয়াতে চেঞ্জ হৈ যাব অর তো কি হৈ যাব এন্ড ঠিক আছে এটো মনত ৰাখিবা এটো ইম্পৰ্টেন্ট পাৰ্ট হয় অর তো হৈ যাব এন্ড যদি ইয়াতে does not belongs to দি দিয়ে a union থাকিলেও এন্ড হৈ যাব and x belongs to x does not belongs to b ঠিক আছে this is important part এটো মনত ৰাখিবা যে যদি belongs to থাকে তেন্তে অর আহিব আর not belongs to থাকিব তে ইউনিয়ন থাকিলেও কি আহিব এন্ড আহিব সো ইম্পর্টেন্ট হয় নেক্সট ইন্টারসেকশন অফ সেট হয় ইন্টারসেকশন অফ সেট কি হয় যে x এটা এনেকে আমি এটা এলিমেন্ট উঠালো এলিমেন্ট মানে বুজি পোৱা এটা সেটত থকা যিমানখিনি মেম্বাৰস আছে তাকে এলিমেন্ট বুলি কোৱা হয় সো x এনেকে এটা এলিমেন্ট হয় যেতে x টু a বিলং কৰিব আৰু x টু b বিলং কৰিব মানে দুইটাকো বিলং কৰিব লাগিব তেতিয়া আমি কম ইন্টারসেকশন হৈ আছে সো a সেডন b তাৰ মানে x টু a থাকিব লাগিব আৰু x টু b থাকিব মানে দুইটাৰো থাকিব লাগিব ঠিক আছে তেতিয়া মানে ক'ব গলে কমন বুলি ধৰি লোৱা x belongs to a intersection b যদি আমি লিখো তো ইয়াক আমি এনেকে লিখি পাৰো ভাঙি পেলাই যে x belongs to a and x belongs to b সো এনেকে আমি লিখি পাৰো স্যার আৰু যদি ইয়াতে আমি দি দিও যে x does not belongs to a union b তেন্তে এটো হৈ যাব যে x belongs to a সো and to change হৈ যাব এটা কি হৈ যাব or হৈ যাব সো এটা does not belongs আছিল তো and does not belongs to হলে ইয়াতে ইন্টারসেকশন থাকিলেও কি আহিব or আহিব this is important সো ইয়াৰ এটো ইম্পৰ্টেন্ট আছে ইয়াৰ এটো ইম্পৰ্টেন্ট আছে তো মনত ৰাখিবা তোমালোকক ল অফ সেট প্ৰুফ কৰিব কাৰণে এটো হেল্পফুল হ'ব সো বাকি এটা আমি কন্টিনিউ কৰিছো ফাৰ্স্ট আমাৰ কি দিয়া আছে এক্সাম্পল নাম্বাৰ a that a intersection a is equal to a এটো আমাক দিয়া আছে and you have to prove this so number a আমি লিখি ললো a intersection a is equal to a এটো আমাক প্ৰুফ কৰিব লাগে সো আমি কি কৰো সো ইয়াতে প্ৰথমতে তোমালোকে জানিব লাগে ইকুৱেল সেট ইয়াৰ কনসেপ্টটো জানিব লাগে ইকুৱেল সেট কি হয় তো when two sets are called equal ঠিক আছে তো মানি লোৱা আমাৰ এটা সেট আছে a আৰু ইয়াৰ এটা এলিমেন্ট আছে x এটা এলিমেন্ট আমি লৈ ললো x আৰু x তো কাক বিলং কৰি আছে x belongs to a ঠিক আছে আমি কি কৰিলো x belongs to b বুলি আমি দেখাই দিলো আমি এটো দেখাই দিলো আমি প্ৰথমতে আছিল যে x belongs to a আছিল আমি তাক এটো দেখাই দিলো যে x belongs to b ঠিক আছে আমি কিবা প্ৰুফ কৰি পেলাই দেখাই দিলো যে x belongs to b তেন্তে যদি x belongs to a আছিল আমি দেখাই দিলো x belongs to b তেন্তে কি হৈ যাব a হৈ যাব b ৰ সাবসেট ঠিক আছে তো প্ৰথম বুজা x belongs to a আছিল আমি দেখাই দিলো x belongs to b তেন্তে a টো কি হৈ যাব b ৰ সাবসেট সিমিলারলি এটা সেট আছিল যত y এটা এলিমেন্ট আছে which belongs to b
মানি লওক y এটা এলিমেণ্ট হয় যেটো b বিলং কৰি আছিলে আৰু আমি ইয়াক দেখাই দিলোঁ যে কেনেবাকৈ প্ৰুভ কৰি আমি এইটো দেখাই দিলোঁ যে y বিলংছ টু a যদি আমি এইটো দেখাই দিব পাৰিলোঁ কেনেবাকৈ প্ৰুভ কৰিলোঁ যে ধৰি লোৱা যে y বিলংছ টু প্ৰথম b আছিলে আমি কেনেবাকৈ দেখাই দিলোঁ যে y বিলংছ টু a ঠিক আছে তেন্তে ইয়াতে কি হ'ব চোৱা যেহেতু প্ৰথম b বিলংছ কৰি আছিলে এতিয়া বিলং কৰি আছে a তেন্তে b টো কি হৈ যাব a ৰ সাবসেট ঠিক আছে এতিয়া চোৱা a টো হৈ গ'ল b ৰ সাবসেট আৰু b টো হৈ গ'ল a ৰ সাবসেট from 1 and 2 we can say that a is equal to b ঠিক আছে তো 1 আৰু 2 ৰ পৰা আমি এইটো ক'ব পাৰিছো যে a আৰু b দুটা কি হ'ব ইকুৱেল হৈ যাব সো এইকেইটা কিছুমান ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আছে যেটো তোমালোকে জানিব লাগে ইকুৱেল সেটৰ প্ৰপাৰ্টি ঠিক আছে যদি a b ৰ সাবসেট হয় আৰু b a ৰ সাবসেট হয় সো এটা আনটোৰ আৰু আনটোটো এটাৰ সাবসেট হয় তেন্তে দুটাও কি হৈ যাব ইকুৱেল সেট হৈ যাব বুজি পাইছা সো দিস ইজ দা কনসেপ্ট অফ ইকুৱেল সেট এন্ড এটো আমি এটো প্ৰুফ কৰিব কাৰণে ইউজ কৰিম সো ইয়াতে আমাক কি দিয়া আছে a ইন্টাৰসেকশন a ইজ ইকুৱেল টু a তো প্ৰথমতে কেনেকৈ প্ৰুফ কৰিবা যে দুটা ইকুৱেল সেট হয় সো এইটো এটা সেট হৈ গল a আৰু a ইন্টাৰসেকশন কৰি পেলাই এটা সেট হৈ গল আৰু আমাক দেখা পাইছে এইটো a ৰ ইকুৱেল আছে তো প্ৰথমে আমি দেখাব লাগিব যে ইয়াত কিছুমান এলিমেন্ট বিলং কৰি আছিল সেই এলিমেন্টটো এতিয়া গৈ পেলাই a ত বিলং কৰি আছে তেন্তে এইটো ইয়াৰ সাবসেট হৈ গল সিমিলাৰলি এলিমেন্টটো a ক বিলং কৰি আছে এলিমেন্টে a ইন্টাৰসেকশন a ক বিলং কৰি ললে তেন্তে এইটো ইয়াৰ সাবসেট হৈ যাব যেতিয়া এইটো ইয়াৰ আৰু এইটো ইয়াৰ সাবসেট হৈ যাব তেন্তে দুটাও কি হৈ যাব ইকুৱেল সেট হৈ যাব আৰু এইটো আমাক প্ৰুফ কৰিব আছে ঠিক আছে সো স্টাৰ্ট কৰিছো যেটো মই মুছে দি ইকুৱেল সেট ওকে সো এইটো থাকক প্ৰথমে কি কৰিলম এইটো সেটৰ পৰা এটা এলিমেন্ট আমি কনসিডাৰ কৰি লৈছো সো লেট x belongs to a intersection a এটা ইন্টারসেকশনৰ কনসেপ্ট লগে ইয়াতে বুজাইছিলো স্যার যে ইন্টারসেকশন x belongs to a intersection এটা b আছে যদি a থাকিলে হয় তে x belongs to a and x belongs to a হলে হয় সো এটুকে আমি এটা লিখি দিব পাৰো that x belongs to a and x belongs to a হেনেকা হৈ গল এটা স্যার x কাক বিলং কৰিছে a আৰু x কাক বিলং কৰিছে a তো a আৰু a তো দুটা এটাই সেট হয় তেন্তে আমি এটো লিখিব পাৰো যে x তো a কে বিলং কৰি আছে ঠিক আছে তো ইয়াতে কি দেখালো স্যার এটো কনসেপ্ট বুঝা ইয়াতে আমি কি দেখাইছিলো x belongs to a intersection a এটা সেটক বিলং কৰি আছিল x এ এতিয়া আন এটা সেটক বিলং কৰি আছে x এ তেন্তে এই সেটটো প্ৰথমে বিলং কৰিছিল এতিয়া এই সেটটোক বিলং কৰিছে তেন্তে এটো কি হৈ যাব ইয়াৰ সাবসেট therefore we can say that a intersection a is subset of a so এটো আমি ললো নাম্বার 1 যেনেকৈ এটো দেখাইছিলো নেক্সট চোৱা again let y belongs to a এতিয়া আমি ইফালৰ পৰা ইফালে দেখাম ঠিক আছে ইফালৰ পৰা ইফালে দেখাম তাৰ কাৰণে প্ৰথমে ইয়াৰ পৰা এটা এলিমেন্ট আমি লৈ ললো y বলে y এটা এলিমেন্ট হয় যেটো a সেটক বিলং কৰি আছে তো y যদি a সেটক বিলং কৰিছে যেটো মই দুবাৰ লিখিব পাৰো যে y belongs to a and y belongs to a দুবাৰ লিখিলে কোনো মিস্টেক নহব ঠিক আছে কাৰণ y টো এটা সেটক বিলং কৰিব তো এটাক তুমি দুবাৰ লিখা আৰু দুবাৰ লিখাটোক এটা লিখা একেটাই কথা সো ইয়াৰ পৰা আমি লিখিব পাৰো যে y belongs to a intersection a ওকে সো প্ৰথমতে y a ক বিলং কৰিছিল এতিয়া আমি দেখাই দিলো যে y a intersection a ক বিলং কৰিছে তেন্তে এটো কি হ'ব যে a will be subset of a intersection a এটা আমি কনসিডার কৰিলো নাম্বার 2 সো according to equal set property যদি a set to ইয়াক বিলং কৰিছে আৰু a set to ইয়াক বিলং কৰি আছে সরি a set to ইয়াৰ সাবসেট আৰু a set to ইয়াৰ সাবসেট তেন্তে দুটা সেট কি হৈ যাব ইকুৱেল হৈ যাব সো from 1 and 2 from 1 and 2 a intersection a is equal to a hence proved এটা আমি নাম্বার 1 টো প্রুফ কৰিলো এতিয়া আমি নেক্সট নাম্বার 2 টো প্রুফ কৰিব গৈছো ঠিক আছে সো হেল্লো फ्रेंड्स এতিয়া আমি কৰিব গৈছো एग्जांपल 1 or b ঠিক আছে তো ইয়াতে আমাক কি দিয়া আছে যে a ইউনিয়ন b b ইউনিয়ন a এটো আমাক প্রুফ কৰিব লাগে ঠিক আছে সো তাৰ কাৰণে প্ৰথমে কনসিডাৰ কৰিলম এটো পাৰ্টৰ এটা এলিমেন্ট x বুলি ঠিক আছে তো প্ৰসেসটো কি হ'ব যেনেকৈ ইকুৱেল সেট আমি দেখাইছিলো হেতু হিচাপতে আমি এটো প্রুফ কৰিম ঠিক আছে সো তাৰ কাৰণে এটো পাৰ্টৰ কাৰণে এটা এলিমেন্ট আমি লৈ ললো x বুলি তো আমি লিখি ললো let x belongs to
A ইউনিয়ন B। সো ইয়াৰ পৰা আমি কি পাম x belongs to A ইউনিয়ন থাকিলে কি আহিব অর ঠিক আছে কানেক্টিভ কি আহিব অর সো x belongs to কি হৈ গ'ল B এটা চোৱা আমি এটো এনেকৈ লিখিব পাৰো x belongs to B or x belongs to A কাৰণ সেটত কি হয় অর্ডার ম্যাটার নকৰে তুমি সেটৰ এলিমেন্টস কিটা আগত লিখা পিছত লিখা এটো ম্যাটার নকৰে ঠিক আছে সেটটো আগত লিখা পিছত লিখা অর্ডার ম্যাটার নকৰে সো আমি এটো আগত পিছত লিখিব পাৰো সো ইয়াক আমি এনেকৈ লিখিব পাৰো চোৱা এই পাৰ্টটো চোৱা x belongs to B or x belongs to A তোমাক যদি এনেকৈ দি দিয়ে চোৱা তুমি এনেকৈ দিলে এটুক লিখিব পাৰা যদি এনেকৈ দিয়ে তাক এনেকৈ লিখিব পাৰা ঠিক আছে তামাক এটু দিয়া আছে তেন্তে আমি এনেকৈ লিখিব পাৰো ইয়াতে দিয়া আছে x belongs to B or x belongs to A তেন্তে আমি লিখিব পাৰো x belongs to B or আছে ইউনিয়ন A আহি যাব তো ইয়াত চোৱা আমি প্ৰথমে কি দেখালো যে x belongs to A ইউনিয়ন B এতিয়া আমি দেখাই দিলো যে x belongs to B ইউনিয়ন A ঠিক আছে তেন্তে কি হৈ যাব therefore we can say that A union B is subset of B union A এটো আমি কনসিডার কৰিলো নাম্বার 1 ঠিক আছে again এতিয়া আমি কি কৰো এতিয়া আমি ললো let y belongs to এতিয়া আমি কি কৰো ইফালৰ পৰা ইফালে এটো শো কৰিম সাবসেট ঠিক আছে তো y belongs to B union A okay so ইয়াৰ পৰা আমি লিখিব পাৰো y belongs to B or y belongs to A so ইয়াত অৰ্ডাৰ মেটাৰ নকৰে কাৰণে আমি এনেকৈ লিখিব পাৰো যে y belongs to A or y belongs to B ঠিক আছে so ইয়াক আমি এনেকৈ লিখিব পাৰো যে y belongs to A ইউনিয়ন B ঠিক আছে এটো হিচাপত যদি তোমাক এটো দিয়া থাকে তুমি এনেকৈ লিখিব পাৰা হয় না তোমাক এটো দিয়া আছে তুমি এনেকৈ লিখিব পাৰা so ইয়াতে আমি কি দেখালো যে y B ইউনিয়ন A বিলং কৰিছিল এতিয়া y A ইউনিয়ন B বিলং কৰি আছে তেন্তে এটো ইয়াৰ কি হৈ যাব সাবসেট হৈ যাব so আমি লিখিলাম therefore B union A is subset of A union B এটো আমি ললো নাম্বার 2 so from 1 and 2 A union B is equal to B union A so hence number 2 to itu হৈ গল তোমাৰ proof now we are going to do number C so students are number C process to he একে হ'ব প্ৰথমে ইয়াৰ এটা এলিমেন্ট লম আৰু সেই এলিমেন্টটোক আমি দেখাই দিম যে বিলং টু ইয়াক ঠিক আছে প্ৰথমে ইয়াৰ এটা এলিমেন্ট ললো ইয়াক বিলং কৰি আছে বুলি দেখাই দিলো আৰু ইয়াৰ এটা এলিমেন্ট ললো এই এলিমেন্টটো ইয়াকো বিলং কৰি আছে বুলি দেখাই দিলো তাৰপিছত কি হ'ব ইয়াৰ সাবসেট হৈ গল তেন্তে দুটা ইকুৱেল সেট হৈ যাব বাই ইকুৱেল সেট প্ৰপাৰ্টি ওকে সো আমি লিখিম let x belongs to A union whole B union C so ইয়াৰ পৰা আমি এটো এনেকৈ লিখিব পাৰো সো that x belongs to A so ইউনিয়নৰ যেটো প্ৰপাৰ্টি আছে এটো বতে যদি তোমাক এনেকৈ দিয়া থাকে তুমি এটো এনেকৈ লিখিব পাৰা খুলি পেলাই ঠিক আছে or x belongs to B union C তো এটো গুটেইটো এটা সেট আছিল এটো আমি খুলি পেলাই লিখি দিলো যে x belongs to set A or x belongs to set B union C ঠিক আছে তো এটো দুটা বেলেগ বেলেগ সেট হৈ গল now this one you can write x belongs to A or এতিয়া আকৌ ইউনিয়নৰ প্ৰপাৰ্টি লগাই দিয়া so x belongs to কি হৈ যাব B আকৌ ইউনিয়ন আছে তেন্তে or x belongs to C এটা ব্ৰেকেট আহি গল ওকে now ব্ৰেকেট তো আমি চেঞ্জ কৰিব পাৰো ব্ৰেকেট ইয়াত আছে ব্ৰেকেট ইয়াত লৈ যাব পাৰো ঠিক আছে so ইয়াক আমি এনেকৈ লিখি দিলো that x belongs to A or x belongs to B ব্ৰেকেট ইয়াত আছিল ব্ৰেকেট ইয়াত লৈ আনিলো ঠিক আছে ব্ৰেকেট আমি মুভ কৰিব পাৰো or x belongs to C so ইয়াক আমি গ্ৰুপ বনাই পেলাই এনেকৈ লিখি পাৰো x belongs to A union B or x belongs to C এটো গ্ৰুপ বনাই দিলো এটা এই গুটেইটোকে একেলগে আমি লিখি পাৰো x belongs to A union B or ঠাই দি দিয়া ইউনিয়ন C এটা ব্ৰেকেট আছিল তো ইয়াতে প্ৰথমে আমি কি দেখালো চোৱা x belongs to A union B union C এতিয়া আমি দেখাইছো x belongs to A union B union C এটা ব্ৰেকেট
ইয়াত আহি গ'ল ঠিক আছে ব্ৰেকেটটো আমি ইফালে মুভ কৰি ল'লোঁ সো ইয়াক বিলং কৰিছিলে এতিয়া ইয়াক বিলং কৰিছে তেন্তে ইয়াৰ পৰা আমি ক'ব পাৰোঁ that A union whole bracket B union C is subset of A union B whole union C to আমি ল'লোঁ নাম্বাৰ 1 তে সিমিলাৰ প্ৰসেস আমি ইউজ কৰিম ইয়াতে আকৌ হেই একেটাই ৰিপিট নকৰো আমি সিমিলাৰলি বুলি লিখি দিম Similarly, A union B whole union C is subset of A union B union C. कारण एकेटा process repeat होगा, से इतु करने मैं की करूँ याते similarly बोल लिखी दूँ, ठीक है से? ले short हो जाएगा, नॉलेज तुम्हारे लिए तो लिखिए वो परा खुली पहले, ठीक है से? So इतु short तो लिखिए वो परा जाए, so from 1 and 2 हम लिखे पारू A union B union C is equal to A union B union C. Hence proved. So we have proved question number C. এতিয়া আমি বাকি এটা question কৰিব গৈছো. So question number example D কৰিব গৈছো. Example 1 or D. So ইয়াতে আমাক দিয়া আছে A intersection B union C is equal to A intersection B union A intersection C. So ইয়াৰ কাৰণে প্ৰথমে আমি কি কৰিম ইয়াৰ এটা এলিমেন্ট x বুলি ধৰি লম. So আমি ললো let x belongs to A intersection B union C ঠিক আছে সো ইয়াৰ পৰা আহি যাব x belongs to A এটা ইন্টারসেকশন আছে এটা কি আহিব and x belongs to B union C সো এই পার্টটো আমি স্প্লিট কৰি দিলো এটো কি প্ৰপাৰ্টি ইউজ কৰিলো ইন্টারসেকশনৰ প্ৰপাৰ্টি যে তোমাক যদি এনেকে দিয়া থাকে তুমি এনেকে ভাঙিব পাৰা ঠিক আছে নেক্সট ইয়াৰ পৰা আমি লিখিব পাৰো x belongs to A and x belongs to to bracket ৰাখিলো কাৰণ এটা bracket আছে b union মানে কি আহিব or x belongs to c ইয়াতে আমি union property লগালো ঠিক আছে এটা সোয়া আমি কি কৰিম এই পাৰ্টটো ইমানখিনি পাৰ্ট আমি ডিস্ট্ৰিবিউট কৰি দিম বাই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ঠিক আছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰি পেলাই আমি এটো কি কৰি দিও ডিস্ট্ৰিবিউট কৰি দিও স্টেটমেন্টৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আছিলে তেওঁলোকে যদি সোয়া নাই ম্যাথমেটিক্যাল স্টেটমেন্ট हेतु साइलो पर आगर वीडियोस আছে सो इट आइ যাব x belongs to A and x belongs to B তাৰ পিছত আহিব or x belongs to A and x belongs to C সো দুটা পাৰ্টছত আমি ডিস্ট্ৰিবিউট কৰিলো এটো প্ৰথমে ইয়াৰ লগত তাৰ পিছত ডিস্ট্ৰিবিউট কৰিলো এটো ইয়াৰ লগত ঠিক আছে দিস ইমপ্লাইজ এটোক আমি এনেকৈ লিখিব পাৰো x belongs to A and আহিলে কি হ'ব ইন্টারসেকশন B এটা ব্র্যাকেট দিলু or x belongs to A intersection C এটা ব্র্যাকেট দিলু और ইয়াক দুইটাও একেলগে আমি লিখিব পাৰো x belongs to A intersection B union A intersection C কাৰণ x দুটাকো x এ বিলং কৰি আছে তো আমি তাক এটাকে লিখিব পাৰো যে x belongs to এই দুটাকো একেলগে লিখিব পাৰো ঠিক আছে সো এটো আমি লৈ ললো সরি তো আমি কি দেখাইছিল ইয়াক x বিলং কৰি আছিল এতিয়া আমি দেখাইলো ইয়াক x বিলং কৰিছে তেন্তে এটো ইয়াৰ কি হৈ যাব সাবসেট হৈ যাব therefore A intersection B union C is subset of A intersection B union A intersection C এটা আমি ললো নাম্বার 1 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা এটা এলিমেন্ট কনসিডাৰ কৰিম আৰু ইয়াৰ সাবসেট হয় বুলি এটো ইয়া এলিমেন্টটো ইয়াকো বিলং কৰি আছে বুলি দেখাম again let y belongs to A intersection B union A intersection C so আমি এনেকৈ লিখিব পাৰো যে y belongs to A intersection B union আছে এটা or y belongs to A intersection C এটা আমি কি প্ৰপাৰ্টি ইউজ কৰিলো ইয়াতে আমি প্ৰপাৰ্টি ইউজ কৰিছো ইউনিয়নৰ প্ৰপাৰ্টি ইউজ কৰিছো ঠিক আছে ইয়াতে আমি ইন্টারসেকশনৰ প্ৰপাৰ্টি ইউজ কৰো যেটা হৈ যাব y belongs to A intersection আহিলে কি হ'ব and y belongs to B ঠিক আছে और ইয়াতে আকৌ ইন্টারসেকশন প্ৰপাৰ্টি ইউজ কৰিলে এটো হৈ যাব y belongs to A and y belongs to C ঠিক আছে ইয়াতে
ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি ইউজ কৰি পেলাই এইটো লিখিব পাৰোঁ যে y belongs to a and y belongs to b or y belongs to a and y belongs to c ইয়াত চ y belongs to a ইয়াতে ডিস্ট্ৰিবিউট হৈ আছে তো ইয়াক কমন লৈ লওঁ সো y belongs to a কমন লৈ ললোঁ তোমাৰ আৰু কি থাকি যাব or y belongs to b and y belongs to c sorry to উল্টা হৈ গ'ল আমি এই পাৰ্টটোহে কমন ল'ব লাগে এটো কমন হৈ যাব সো এটা এন্ড আহি গ'ল এটা কি থাকি যাব or ঠিক আছে সো ইয়াৰ পৰা এটো আমি লিখিব পাৰো যে y belongs to a intersection b union c সো আমি কি দেখালো চোৱা যে y ইয়াক বিলং কৰিছে এটা y ইয়াক বিলং কৰিছে তেন্তে এটো ইয়াৰ কি হৈ যাব সাবসেট therefore we can say that a intersection b whole union a intersection c is subset of a intersection b union c ঠিক আছে এটা ইকুয়াল সাইড দিলেও বেয়া নহয় সব এটো লৈ লোৱা নাম্বার 2 from 1 and 2 from 1 and 2 আমি কি লিখিব পাৰো 1 and 2 আমি এটো লিখি পাৰি আছো that a intersection b union c is equal to a intersection b whole union a intersection c hence this law is proved so আমি এই lawটো prove কৰিলো ঠিক আছে তে নেক্সট আমি prove কৰিব গৈছো নাম্বাৰ e so students আমি এতিয়া prove কৰিব গৈছো example e ঠিক আছে 1 or e so ইয়াতে আমাক দিয়া আছে a union b whole intersection is whole complement equal to a complement intersection b complement ঠিক আছে so complementar বিষয়ে তোমালোকে জানিব লাগে so complementar বিষয়ে মই বুজাই দিছো তোমালোকে এই আগৰ ভিডিও কিটা চাই ল'ব পাৰা ঠিক আছে so মই এতিয়া বুজাব না যাও so আমি ইয়াতে লৈ ললো let x belongs to a union b whole complement ঠিক আছে ইয়াতে আমি লিখিলো x belongs to a union b whole complement যদি x a union b whole complement ক বিলং কৰি আছে তেন্তে x কাক বিলং নকৰিব so x does not belongs to a union b হৈ যাব যদি complement ক বিলং কৰি আছে তেন্তে x a union b ক বিলং নকৰিব ফৰ এক্সাম্পল মানি লোৱা x belongs to a complement then x does not belongs to a হৈ যাব similarly x যদি বিলং কৰি আছে b complement ক then x does not belongs to b হ'ব ঠিক আছে এটো কমপ্লিমেন্ট ল হয় তোমালোকে তো চাই লবা আগৰ ভিডিওত সো x belongs to যদি a union b complement হয় তেন্তে x কাক বিলং নকৰিব a union b ক বিলংস নকৰিব ইতে x does not belongs to যদি a union b হয় সো ইয়াতে x does not belongs to a union b হয় তেন্তে x does not belongs to a তে ইউনিয়ন থাকিতে অৰ ঠাইত কি আহিব এন্ড আহি যাব সো আমি কি লিখিব পাৰো x does not belongs to a ইউনিয়ন আছে তো কি আহি যাব অর আহিব লাগে কিন্তু কি আহিব এন্ড x does not belongs to b এসো x does not belongs to a and x does not belongs to b মই ইয়াতে কি বুজাইছিলো যে x যদি বিলং কৰি আছে b complement ক তেন্তে x does not belongs to হ'ব b similarly যদি x does not belongs to a হয় তেন্তে x belongs to কি হৈ যাব a complement হেনেকে হয় ঠিক আছে বাই কমপ্লিমেন্ট ল সো যদি x does not belongs to a হয় so ইয়াৰ পৰা আমি লিখিব পাৰো x belongs to a complement and x belongs to b complement এটুকে আমি এনেকে লিখিব পাৰো বাই তোমাৰ ইন্টারসেকশন ল that x belongs to a complement and আছে নহয় so intersection b complement so আমি কি দেখালো চোৱা আমি দেখালো যে x a union b whole complement ক বিলং কৰি আছিল এতিয়া a intersection complement b intersection ক বিলং কৰি আছে তেন্তে এটু কি হৈ যাব ইয়াৰ সাবসেট so therefore we can say that a union b whole complement is subset of a complement intersection b complement এটো আমি ললো নাম্বার 1 ঠিক আছে ইমানখিনি লগে বুজি পাইছা এতিয়া নেক্সট পার্ট চোৱা এতিয়া আমি এই পার্টৰ এটা এলিমেন্ট লৈ লম আৰু হেতু দেখাই দিম যে এই এলিমেন্টটো ইয়াকো বিলং কৰে তেন্তে এটো কি হৈ যাব ইয়াৰ সাবসেট ওকে again let
y belongs to a complement intersection b complement ঠিক আছে ইমানখিনিলৈকে আমি এটা এলিমেণ্ট y ইয়াৰ হয় বুলি ধৰি লৈছোঁ তেন্তে y belongs to a complement and y belongs to b complement ঠিক আছে this implies y does not belongs to a যদি a complement belong কৰে সেটা কাক belong নকৰিব and sorry a belong নকৰিব ইয়াতে সাইনটো কি হ'ব or y does not belongs to b so change হৈ গ'ল সাইন ওকে sorry সাইন হ'লে n to or হৈ যাব কাৰণ does not আহি গ'ল so এটুক আমি by union law আমি লিখিব পাৰো y does not belongs to a union b so y does not belongs to a union b আহি যাব এটা y যদি does not belongs to a union b হইব তেন্তে y belongs to কি হ'ব a union b whole complement হৈ যাব বুজি পালা না সো ইয়াৰ পৰা আমি দেখালো যে y a complement intersection b complement belong কৰি আছিল এতিয়া y belong কৰিছে a union b whole complement তেন্তে এটু কি হৈ যাব ইয়াৰ সাবসেট হৈ যাব therefore a complement intersection b complement is a subset of a union b whole complement এটা আমি ললো নাম্বার 2 so from 1 and 2 so এটু ইয়াৰ সাবসেট হৈ গল আৰু এটু ইয়াৰ সাবসেট হৈ গল তেন্তে দুটা সেট কি হৈ যাব ইকুয়াল হৈ যাব so from 1 and 2 a union b whole complement is equal to a complement intersection b complement hence proved so e number লকে আমি prove কৰিলো ঠিক আছে so next ভিডিওত আমি বাকি এটা এক্সাম্পল কৰিম okay